নমস্কাৰ গাইজ, আপোনালোকে চাই থুপছ ৱাৰ্ল্ড আমাৰ পথাৰত কাম চলি আছে, যিহেতু আৰু পেক কৰোৱা দিন আহি আছে। তো চাহ লৈ আছোঁ, পাপা আছে কাম কৰি। তো মই অলপমান কামত যাই মানে ক'ত যাই ৰঙিয়াত যাই কিনে কৈ আছোঁ ফাৰ্ষ্ট গেলি লৈ যাওঁ, চাহটো দি লওঁ। তো বলক মাটিৰ কি এটা গোন্ধ গাইজ যাবা ওলো। এখন ভিডিঅ' বলে কেন লাগব গাইজ, যদি এটা গিটাৰৰ ভিডিঅ' বনাওঁ কিবোৰ্ডৰ ভিডিঅ' বনাওঁ কেন লাগব, ভাল লাগব না? আৰু গিটাৰটো চাব পাৰে টাইম পাছ গাইজ, টাইম পাছ। আৰু এইটো এপ্লিকেশ্যন কমপ্লিট হৈছে, আজি দিম দিলে অলপমান পইচা পাম গাইজ, অলপমান পইচা পালে অলপ ভাল লাগব। আৰু কিবা এটা কিনি কিনে আৰু গাইজ এখন কিবা এটা আগপাই আছোঁ সেহেঁতিত কি পেলাই কমেণ্টত ক'বচোন। মানে দেৰি হৈছে কিন্তু জলদি কৈছোঁ, জলদি যাব লাগে। তো বলক গাইজ, তো চাবিয়ে যাওঁ নাই। তো গাইজ মানে এতিয়া আমি যাই আছোঁ তুলসীবাৰীত, মই ITIত এডমিশ্যন ল'বৰ কাৰণে। তো ঘৰত লৈছোঁ ইও ল'ব কেইদিন পাছত ভিডিঅ' কিয় বনালে গাইজ, মোক দুখ হৈছে যাবা মানে গাৰ্লফ্ৰেণ্ডে এৰি গ'লোঁ কিজানি এনেকুৱা দুখ নালাগে বহুত দিন এটা মানে গাইজ মোৰ নলবাৰীত ল'বা এটা মাইনেছ হ'ল মানে গাইজ নলবাৰীত ফাৰ্ষ্ট নাম নাহিল, ছেকেণ্ড তাৰপিছত আকৌ ৰঙিয়াত আকৌ ফাৰ্ষ্ট আহি গ'ল। ফাৰ্ষ্ট নললি বোলে যদি নহ'লে নামবিলাক কাটা যাব। ভাবি আকৌ যদি নলবাৰীত নাহে আকৌ মোৰ কি হ'ব, এক কথা লুচি যাব এনেই। তো সেইকাৰণে ভাবি কি ৰঙিয়াত লৈ ল'লোঁ। কালি আকৌ লিষ্ট মাৰিছে নলবাৰীত, ছেকেণ্ড লিষ্ট নাম কি কৰা আৰু মই এটা বস্তু আগবাৰত নাপানি আৰু নলওঁ, এইটো আগৰ পৰাই নলওঁ আৰু একবাৰ গুচি যোৱা বস্তু আৰু ৰিটাৰ্ণ নলওঁ এনেকুৱা টাইপ আৰু এনে বাকী আৰু নলবাৰী বাকী লৈছে মোকেদি কোনো যাব নোৱাৰে গাইজ, চব ৰঙিয়াতে আহিব লাগিব। যাবি মাৰিম ধৰি। তো বলক গাইজ তুলসীবাৰী, তো ৰাস্তা দেখাই দিম কোপান্দি যাব লাগে তুলসীবাৰী ITI কলেজত। তো বলক যাই থাকোঁ নে কি মোবাইলটো দে মোক, মই অলপ শ্বুট কৰি আছোঁ। তো গাইজ আমি যাই আছোঁ বৰ্তমান, ৰাস্তাটো চাই লওক গাইজ, বহুত দেৰি হৈছে। গ্ৰুপৰো আছে বাৰু, আমি এনেকৈ চাই দিব পাৰোঁ গ্ৰুপ লৈ দি দেখা পাওঁ এনেকৈ যাব পাৰোঁ। মানে গাইজ যদি আমি তামোলপুৰৰ পৰা আহোঁ তুলসীবাৰী চকৰ ৰাইট চাইডে সোমাব লাগিব, আৰু যদি আমি ৰঙিয়াৰ পৰা আহোঁ তেনে আমি লেফ্ট চাইডে সোমাব লাগিব। এই তুলসীবাৰী চকতে এটা ৰাস্তা আছে লেফ্ট চাইডে, তো দখেদি এপানি সোমাই যায় নে তো চাই থাকোঁ। তো এইটোৱে ৰাস্তা, সেই তামোলপুৰৰ পৰা আহিলে এপানি সোমাব লাগিব ৰাইট চাইডে আৰু এপানি লেফ্ট চাইড। এই কি কৰিছা, ললি নে কি? লৈ আহোঁ ৰ আমি। তো গাইজ এপানি সোমাই যায় অঞ্চলৰ পৰা 1.5 কিলোমিটাৰমান যাব লাগিব ভিতৰত, আৰু মজা পথৰীয়া জেগা, ক্লাছ কৰি ভাল লাগিব গাইজ তাতে মজা আৰু চকৰি আছে নে আমি চাম। তো বলো এবাৰ চিধাই যায় নে বাকী চবকেইটা কাঠে মাৰিলি হ'ল, ৰাইট মাৰিলি হ'ল, চিধাই যাব ৰাইট তাত পাই যাব কলেজ। তো বলো কলেজত গেলে যায় এটা আছে গাইজ, গুগল মেপত চাৰ্চ কৰি ল'ব আৰু এইটো পলিটি আৰু বাইকত চাই লওক। এখন অৰণ্য, এখন বাগান আছে, এখন অৰণ্য মানে বস্তিৰ মাজত গাইজ, বস্তি পথাৰ গাইজ পথাৰ তো এখানে কলেজ গাইজ। বলকচোন চাওঁ কলেজ আমি আজি 5 বাৰ আহিলে মই বলক গাইজ, এখানে কলেজ। জীৱনত য'তে নমৰে আকৌ আমি দৌৰিব লগা আছিল, সেইকাৰণে কিবা এখন আনিব লাগে জেৰক্স কৰি। তো এতিয়া হ'ল কিন্তু এইবাৰ লাইন নাই, এইবাৰ ৰখি থকা জীৱন কচুপাতত তথাপিতো আমি হাৰ নাই, জীৱন কচুপাতত খাৰাই অলপমান পানী পুৰি কৰি দি কিনে মাছ চাটে অঞ্চলে দি কিনে খাই দিয়া আৰু গাইজ অলপ টাইম আৰু খাই কিনে আমি চাওঁ আৰু পৰিৱেশ মজা, পৰিৱেশ বতাহ কিন্তু মজা এনেকুৱা ফিল নাপাওঁ, এনেকুৱা ফিল নাপাওঁ মজা। যদি বকৰি খাই আৰু বকৰিৰ গাছ আছে, আমি দখম কিন্তু কেইদিনমান যদি ধুব চলিব গাইজ। এনেকুৱা মজা পৰিৱেশ, এনেকুৱা পৰিৱেশ আমাক লাগে গাঁৱলীয়া চলিক। তো গাইজ আমি ওলাই আহিলোঁ, মানে লাইন অহাই নাই কিন্তু আমি PDF টো লৈ আহিছোঁ আৰু কিমান ৰখি থাকোঁ গাইজ, ইমান ৰৈ থাকোঁ আৰু চাৱাৰ পিয়াকছে ৰৈ একেবাৰে আমাৰ ফালে হোৱাই নাই যাত্ৰা, হ'ব লাহে পালে শেষেই হ'লে আমাৰ কাম চলি আছে। তো বলক ৰঙিয়াত লগ পাওঁ, কিবা এটা খাবও লাগিব, দুখৰ কাহিনী ঘৰত যায় কম বলক বলক গাইজ।
তো গাইজ ঘৰ আহি পালোঁ আৰু এটা প্ৰডাক্ট অৰ্ডাৰ দিছিলোঁ এইটো আল্টো তো গাইজ লাইন গেছি গমে নাপাওঁ লাইট চাইট দি আছে ইনভাৰ্টাৰ চাইছে টিং এনেকৈ মাৰি দিছে তো চাবৰ এইটো মেচিন মানে এইটো হিউমিডিটি জোখা মেচিন মানে দেখাই আছোঁ কি বস্তু বলকচোন গাইজ এই মালটো ইয়াতে লগাই মানে এনেকৈ মানে হিউমিডিটি চাবৰ কাৰণে পানীৰ পৰিমাণ কিমান লাগে মানে এইটো চাবৰ কাৰণে লগাই ইয়াতে তো আমাৰ এইটো অলপমান সৰু সুৰা সেই আৰু কি বুলি ক'ব সেই আৰু তো গাইজ এইটো মই ছেট কৰিব নাজানো ইয়াতে কি কি আছে হিউমিডিটি আছে তাৰপিছত টাইমটো আছে আৰু সেই চেলচিয়াছ কিমান তাপমাত্ৰা লাগে এইটো আছে কিন্তু আমি তাতে লগাইছোঁ বন্ধ হৈ যাওক এইটো কিন্তু এটাও দেখাব আৰু তো ছেট কৰোঁ ইউটিউবত চাই কিনে তাত লগাওঁ তো চাই থাকক তো গাইজ হিউমিডিটিৰ মালটো মই বুজি পোৱা নাই তো আমি ফাৰ্মত যাই আছোঁ আমাৰ লগৰ ছোৱালীৰ তো সিহঁতৰ চব কৈ আছোঁ আৰু সিহঁতে আমাক বুজাই দিব আৰু কি কৰিব লাগে কৰি দিব তো ভিতৰত উঠাই লৈ আহিছোঁ তো বলক তাৰমানে সিহঁতে মানে ফাৰ্ম আছে সিহঁতৰ তাতে কৈ আছোঁ বলক গাইজ মেচিনটো একবাৰ লগাই চালোঁ ইয়াতে মেচিন চাব পাৰে ইমান ডাঙৰ চুনা ৰাজা ৰাজা তো এনেকৈ মেচিন বহাৱে এইটো পানী দিয়াৰ কাৰণে আৰু এই চাইডে বহুত মেচিন বহা আছে তো এই হাউচ চাব পাৰে ওচৰতে হাউচ আছে এই হাঁহ তো লাগিলে কণ্টেক্ট কৰিব সৰুদা আৰু শংকৰদাৰ তাত মই নম্বৰ দি দিম মোৰ নম্বৰ দি দিম নে তোমাৰ নম্বৰ দিম মোৰ নম্বৰ কাট দিম আৰু ঠিপালক মই এইটো ভিডিঅ' গেম বুলি কৈছিলোঁ এইটো সি আচালকে বুলি ভাবিছে ইচ্ছা নাই গম পাইছে তো গাইজ হাউচ চানালে কণ্টেক্ট কৰিব আৰু পাই যাব যিমান হাউচ চানা লাগে অৰ্ডাৰ কৰিলি হ'ল আগে অৰ্ডাৰ কৰিব এইবিলাক অৰ্ডাৰ দি আছা না এইগিলাখান অৰ্ডাৰ দিলে পাই যাব তো গাইজ চানা কেনেকৈ গম পাই চাওক সেইবিলাক ৰৌ গুচি তো গাইজ এনেকৈ চানা গম পাই দুই চানা নাচি আছে ইয়াতে তো এতিয়া গাইজ আমাৰ মেচিনটো চাব যাওঁ মানে আমাৰ অলপ প্ৰব্লেম হৈ আছে তো এনে চাই দিব বলক হাঁহি গ'ল আকৌ তো গাইজ আমি ৰাতি ঘূৰি আছোঁ অলপমান মেচিনৰ কাৰণে মেচিনৰ অলপমান প্ৰব্লেম হৈছে সেইকাৰণে প্ৰব্লেমটো চল্ভ কৰাৰ কাৰণে আমি প্ৰব্লেমৰ কাৰণে বস্তু নিব আছোঁ চাব পাৰে দোকানত সেই বস্তু নিব আছোঁ অলপমান সেই বেছি দোকানৰ ভিতৰত কিয়া মালিক নেকি মালিক নাছিল গাইজ পাইছ তো গাইজ মালিক নাছিল আমি নিজে সোমাইছিলোঁ মালিক আহি মালিকৰ ভায়া কামিছোঁ তো গাইজ এতিয়া ঘৰত যাই মেচিনটো ভাল কৰোঁ অলপমান ভাল কৰি কিনে দেখাই আছোঁ আপোনালোকক গোটাই কেনেকৈ কৰে কি কৰে আজি মেচিন কেনেকৈ বনাওঁ সেইও শিকাম তো বলক গাইজ তো গাইজ আমাৰ অলপ মেচিনৰ প্ৰব্লেমটো চল্ভ কৰিলোঁ কিন্তু আমাৰ মেচিন প্ৰব্লেম থকাৰ কাৰণে আমাৰ ডিমে বহুতখিনি বেয়া হৈ গ'ল তো ডিমেবিলাক ওলাই দিলোঁ এতিয়া বেছি ডিমে নাই তো আমি নেক্সট ভিডিঅ'ত আমি আৰু এটা মেচিন বনাম মানে তো আৰু একবাৰ বনাম বুলি ভাবিছোঁ তো এতিয়া মজাকৈ দেখাম মেচিন কেনেকৈ বনায় কি কৰে আৰু কিমান বস্তুৰ দাম চাম কিমান কি লাগে তো চবখিনি কম তো আজি ভিডিঅ'খিনি আছিল আৰু কালি আমি ক'ৰবাত যাম তো গাইজ বুম লাগব তো কালি এটা ভ্লগ হ'ব তো চাই থাকক তো যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিবা নতুন ভিডিঅ'লৈ টাটা বাই বাই